আপোনালোকৰ কঠীয়া ৰুইছেনে ৰাইজ? আমাৰ আজি ৰুইছে। আজি আমাৰ নভৰি দেই। মাহঁতে ৰুই আছে। মাহঁতে খুৰীহঁতে ৰুই আছে। মই টেঙা পানী চৰবত দিবলৈ আহিলোঁ। ইমান ৰ'দ আজি। তাকো ৰ'দ দিছে আকৌ জাপিটো মূৰৰ পৰা সৰি পৰিছে। ইমান গৰম। অলপ আগত হাল বালোঁ। হাল বাই পিনি এতিয়া মাহঁতে ৰুইছে। ৰাতিপুৱাই 4টা বজাত আহিলোঁ দাদা মই। এইডোখৰ ৰুই খতমেই হ'ল আৰু অলপ আগলৈ আছে ৰুবলৈ। মাহঁতে খুৰীহঁতে ৰুই আছে। মই ঘৰৰ পৰা টেঙা চৰবত নিবলৈ আহিলোঁ। এতিয়া গছৰ তলতে ৰৈ আছোঁ। মাহঁতে ৰুই এদাই হোৱাৰ পাছত আহিব আৰু। আজি বতৰটোও ভাল, আকাশখন বৰ ধুনীয়া হৈ আছে। এতিয়া এডোখৰ ৰুই হৈ গ'ল। মাহঁতে খুৰীহঁতে এতিয়া ছাঁত বহিবলৈ আহিলে। চবেই ছাঁতে বহি পিনি এতিয়া জিৰণি লৈছে, অলপ পানী খাইছে। টেঙা চৰবত বনাব এতিয়া আৰু। এতিয়া ভাতটো দিবলৈ পথাৰলৈ আহিলোঁ ঘৰৰ পৰা। দেউতাই আগত দাং বাচিত নি আছে ভাতটো। এইটো পোৱালিটো মোৰ পাছে পাছে আহি আছে। আৰু আমাৰ এই পথাৰখনৰ এইডোখৰ লোকেশ্যনটো যে মজা কিন্তু দেই। এতিয়া ভাত খাব হ'ল। ভাত বাঢ়িছে দাই। চবেই য'তে পাই ত'তে বহি লৈছে। চবেই ভাত খাই আছে আৰু। মই ইয়াত ভাত নাখাওঁ বুলি কৈছিলোঁ। বোলে তইও খা বোলে, ভাত আছে নহয় বোলে। মই ভাত ঘৰত খামগৈ বুলি কৈছিলোঁ। এতিয়া ভাত পানী খাই চবেই ঘৰলৈ উভতিছোঁ আৰু। মোৰ চেনেলটোত যদি আপুনি নতুনকৈ আহিছে, ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই।